হেল্ল' ব্ৰইলাৰ দিম দিয়া ব্ৰইলাৰে তোমাক কিবা নাথাকে আছো নেকি খাবা খোজা বস্তু এই বহুত দিনৰ মূৰত শ্ব' এটা কৰিব আহিছো ৰ'বা কৰি লওঁ দা দেখাব দা এই পুষ্পাটো নোহোৱাৰ পৰাই মোৰ ষ্টুডিঅ'টোৰ গোটেই অৱস্থা নোহোৱা কৰি ফেলছি উজ্জু ভাই তুমি অলপ এইগিলা চাবা লাগে অকল কেমেৰাৰ কাৰণে নহয় তুমি এইগিলা চাফা কৰিবা অলপ বাকী মানুহকেইটা আহিছে নেকি হা লাল চাহ কৰি বহি থৈ দিছো হয় নেকি তে মই ৰেডি হম দা পিন্ধি লওঁ দা তোক বৰ দিগদাৰ হা পথটো ভাড়াত আনিছি না কিনি দিছে ভাৰত নহ'বা তো খুলালিৰ লৈছো তাৰ পাই ক'ত আৰু কিনি থাকিবা দা ঠিকে আছে না বঢ়িয়া বঢ়িয়া ঋতিক ৰোশন আনদেখা আহিছিল একদম নাই বাকী হেক মাতি দিয়া বলেনক মাতি দিয়া আৰু আৰম্ভ কৰিম দা দিয়ক দিয়ক বলেন দা এই অলপ দেৰি কৰিলে দেৰি কৰা অলপমান বহিলো ৰবা দিনক দিন চিনিয়ে যাই আছো অলপ কষ্ট কৰি আছো না তাকেতো স্বাস্থ্য বেয়া হৈছে তোমাৰ আগতকে ভাল হৈছে ভাল হৈছে ভাল হৈছে নে বেয়া হৈছে এই বাকী এইগিলা বাদ দা সেই আজি কি কৰিম তুমি গম পোৱা নাই মই সেইখিনি চলা তলা পিন্ধি আহিছিলো ইণ্ডিয়া বোলে ইণ্ডিয়া বাংলাদেশ বাঙালী যে বাংলাদেশী কি বোলে হ'ল পতাকা উৰে ঘূৰে তাকে এই চান্সতে খালি বাজি দিয়া বাজি তাত বহাব লাগিব কালি খেলা না বাংলাদেশ ইণ্ডিয়া দেখ মাতা দে তাক এই উজু ভাই যা মাতি দিয়া নমস্কাৰ কাৰবাতি লেভৰ ষ্টুডিঅ'ত আপোনালোকক স্বাগতম এই বাংলাদেশৰ যি শচীন আছিল এইটো আছে না এতিয়া খেলা খেলে না নাখেলে বাংলাদেশত শচীন শচীন ইণ্ডিয়াৰে পুৰা আৰু এইগিলা নাই এতিয়া ইণ্ডিয়ান এতিয়া চাবা তুমি কি হ'ব ক্ৰিকেটৰ কথা চব পাৰি গৈছা নেকি জানো মই কিন্তু অলপ অলপ মনত নাই না তুমি এইবিলাক নকবা তুমি খালি কবা ৰোহিত কোহলি পাণ্ডিয়া সূৰ্য কুমাৰ তোমাক কিবা সুধিলি সূৰ্য কুমাৰ ৰোহিত পাণ্ডিয়া কোহলি এইকেইটাই কবা বঢ়িয়া কিবা সুধিলি এইকেইটাই কবা বাকী আকৌ নকবা তুমি শচীনে পুৰা না এতিয়া নকলে এতিয়া নেখলে এতিয়া এডভাৰেজ কৰে নকোৱা কিন্তু নাজানো নকোৱা কিন্তু মই তাৰ আগত দা উজ্জু এখানে কাটি দিবা দিয়ক আৰম্ভ কৰক দা নমস্কাৰ কাৰবাতি লেভৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই কেৰপা কলিতা আজি আমি কথা পাতিম বাংলাদেশ আৰু ইণ্ডিয়াৰ আহিব লগা খেলাৰ ওপৰত এই খেলাখনো কোনে জিকিব ইণ্ডিয়াৰ জয়ৰ যাত্ৰা এই বাংলাদেশে কি ৰোধ কৰিব পাৰিব নেকি এই গোটেই কথা পতাৰ কাৰণে আমি এজন ইণ্ডিয়া ছাপৰ্টাৰ মাজত মাতি আনিছো তেওঁ হৈছে বলেন দত্ত হয় নমস্কাৰ হয় লগতে আমাৰ মাজত এজন বাংলাদেশৰ সমৰ্থক ইছমাইল আমি তেখেতকো আমাৰ ষ্টুডিঅ'ত মাতি আনিম আৰু তেওঁনো বাংলাদেশৰ টিমটোৰ বিষয়ে কি কয় এই বিষয়ে আপোনালোকৰ আগত আজি জনাব মাৰ পেলাব তাত বয়া বুলি এই কেমেৰাত নকবা মাৰ পেলাব না বয়া কথা ক'লেই মাৰিব লাগিব বয়া মানে সি ৰিক্সাৰ ভাড়া কিমান লৈ ৰিক্সা না আজিয়ে যাম আহিব না একে উজ্জু ভাই এই ইয়াক ইছমাইল পঠাই দা বাকী তোমাৰ মনত আছে না আছে ৰোহিত কোহলি পাণ্ডিয়া সূৰ্য কুমাৰ বঢ়িয়া বাকী ইয়াত মাৰি বাকী বাদ দিয়া আইছি ভালকে ফলো বজাব লাগিব বাংলাদেশী না বাংলাদেশী অলপ দিবা কেমেৰা আগত অলপ দেখাব লাগিব না তাৰ পৰা আৰু কিয় খাবা যাওঁ খাওঁ দক চাদা আৰু কি এইগিলা জাতি ধৰ্ম আছে বাংলাদেশী খাবাই নেকি আমাৰ খাব ইচ্ছা আছে নেকি নাখাওঁ মই নাখাওঁ বাপৰে কাৰা মাৰছি দিয়ক কিন্তু ভালো আছে ভালো আছে তার মাত না আছে গিয়া কারা আছে তুমি বলছিস না কি বলছিস না ইয়াক না ছোট আরম্ভ করব আমি পিছত হব ইসমাইল ভাই আমি আর আরম্ভ করব আমার সোনের বাংলায় হয় আর আপনি আমার অসমত রিক্সা চলে আছে আপনার সোনের বাংলায় যদি হয় এতে গিয়া রিক্সা চলে মুছি কোটি সামরা নহ করি নালাগে রব বাকি আজি আমি কি বিষয়ে কথা পাতিম জানিয়ে এই বাংলাদেশ আর ইন্ডিয়ার খেলা হবো ইন্ডিয়া তো কোনো হারাবার নাই আর বাংলাদেশও হারাবা নরে কি কি বলছি আমার মুস্তাফিজুরে যাতা বল দিব আমার রোহিত শর্মা রোহিত শর্মা ঘুমাবো মুস্তাফিজুর গাঁৱৰে খেলবো গুবে গুবে তোমার আর রোহিত শর্মার পুরো মিলিছে কি আমি রোহিত শর্মা দেখা নাই এগুলা কমা বাহিৰ অৱস্থা দিয়ে বাহিৰ হৈ যাব ৰব মই আংকৰ মই প্ৰশ্ন সুধিম আপোনালোকে উত্তৰ দিব দুখোন কৰি আছে মই কি কৰিব আহিছো দে মাৰি নিদো তাক রোহিত শর্মা কথা বেয়াকে ক'লে মাৰি কেমেৰা পাত্তা নাপাইছে মুস্তাফিজুৰে আধা মৰাটোৰ ইমান লেভেল হৈছে বাকী ৰব ইছমাইল ভাই আপুনি অলপ শান্ত হওক মই আপোনাক সুধিম
আপনি তো নাই ক্রিকেটৰ অনুৰাগী ভাৰতীয় টিম জিকবয়ে জিকব এনে বাংলাদেশ কাম নাই বাকী বাংলাদেশৰ টিম যি দুৰ্বল ভাৰতীয় টিম যি ষ্ট্ৰং আপনি এটা কিবা এটা দুর্বল বলিস না কি দুর্বল বলিস না দুৰ্বল মানে দুৰ্বল বুলি ক'ব লাগিব আমি নাই তোর আকৌ দিব বাংলাদেশ সস্ত্ৰী বাজি তুমি দেখছি খেলা আমার মুস্তাফিজুর এ ফুস এ বল করছে তুই ওলাইছে এ পড়ছে তুই ওলাইছে সব বাইরে হয়ে যাবে স্টেডিয়ামত বাহির হয়ে যাব সব বাহির হয়ে যাব বাহির যে আমি কালি খেলা দেখিলে গম পাম দেখোন বাকী কথা দেখা যাবো দেখা যাব আপনি ইমান লেভেলত বহে মারি ফেলে পঠাব লাগব ইয়াৰ আমাৰ ষ্টুডিঅ'ত আমাৰ কথা কওক সত্য আছে ষ্টুডিঅ তোমাৰ হ'ব পাৰিছে কিন্তু সত্যতা বাকী ৰ'ব আপুনি এনে ভাৰতৰ কথা অলপ কৈ দিয়কচোন ভাৰতো কি ৰোহিত শৰ্মা আৰু বিৰাট কোহলি আহিব সিহঁতৰ মুস্তাফিজুৰ কোবাই লাল কৰি পঠাই দিব রোহিত শর্মা এটা বলত বাহিৰ হ'ব বাহিৰ বল বাহিৰ বাহিৰ এইকেইদিন চাব পৰা নাই মাৰিব বঢ়িয়া মাৰিব আপনি আৰু ইনকে ক'ব লাগে নহয় আপোনালোকৰ কোনে মাৰিব আমাৰ কোনে বল বুমৰাই বল নিদি পানীম না পানীম ফাটি যাব বুমরা বল মারিছে এ আঘাতে পড়িছে কি আঘাতে পড়িছে এ সব বাইরে যাব আউট যাব আউট আমার সাকিবুল হাসান আছে না এ মারিব সাকিবুল হাসান দিনতে যাব সাকিবুল হাসান রবসন আপনি কথা বলে যায় সাকিবুল হাসান ইলেকশনত হারিলে আর ক্রিকেট খেলা আইলি হ্যাঁ ইলেকশন বয়সে ক্রিকেট খেলা বয়স হারিছে কিন্তু সেটো না ক্রিকেটৰ লগত কোনো সম্পৰ্ক নাই ক্রিকেটৰ ইলেকশন খেলবা যায় নেকি এলা প্লেয়ার বুলি কই দিয়া প্লেয়ার নহয় তোমালোকৰতো গৈছে ন আমাৰ ক্ৰিকেটৰ পৰা অৱসৰ লৈছি গেছি আৰু ঘূৰি আনা ইলেকশন জিকছি যাবা পারে এইটো ক্রিকেট একতে মারি বাংলাদেশ বসে যাব কি বড় বড় বলছি না আলু দেখা পালাঙ্গে তোমাকে মারবো এখানে লাশ পড়বো শ্মশানে এই বাংলাদেশ ভাবি যায় রব কিন্তু এই বাবা ইমান উত্তেজিত হ'ব নেকি অসমত ৰিক্সা চলাই কিনে খাই তুমি এটা লেভেল দিলে বাংলাদেশৰ ক'ব এতিয়া মই প্ৰশ্ন কৰিম নিজে ইমান কনফিডেন্সত কৈ আছে তোমাৰ বাংলাদেশত কিন্তু সদায় বহুত ষ্ট্ৰং ইণ্ডিয়াক পৰা হাৰি দিব এনাই আমাৰ বেটিং অৰ্ডাৰ কেনাই কি চলি আছে এইকেইদিনতো আমি খেলা দুখন এখন চাইয়ে আছো ইমান নাচাওঁ আমি বাংলাদেশৰ খেলা আপুনি কওকচোন অষ্ট্ৰেলিয়াৰ লগত তোমালোকে হাৰিছে আমি অষ্ট্ৰেলিয়াত খেলাই নাই বিশ্বকাপ নাজনি বেটিং তোমাৰ এতিয়া নিজৰ বেটিঙৰ কথা অলপ অৰ্ডাৰৰ কথা কওকচোন আমার অর্ডার বহুত ভালো আছে জব্দ অর্ডার আছে ব্যাটিং অর্ডার বঢ়িয়া আছে বোলিং অর্ডার বঢ়িয়া আছে আৰু অহা বছৰতে আমি হাৰ্দিক আনিম ইয়াৰে কি বকে হাৰ্দিক আনিব হাৰ্দিক যাব ভাব বাংলাদেশে কান্দে বাংলাদেশত কান্দ পাই কিনে অসমত আহি কিনে ৰিক্সা চলাই খাই আছে আৰু বুঝোচোন হাৰ্দিকে আমাৰ বাংলাদেশে এটা চকৰি ভালো পাইছে চকৰি এটা ভালো পাইছে বাংলাদেশত যিহে অফিচ কৰি মাথা আছে পুলিচ নাই ই ভালো পাইছে আমি কি কৰিছে আমাৰ পাণ্ডিয়া দেখোন যোৱাই নাই দেখোন ফৰেনতে ঘূৰি থাকে তাক আমি তাতে বিয়া কৰাই দিছে আৰু সিয়াক আমি টিমত লৈছে কথা আশা আশা হৈ থাকিলে খুশ গলাটো আৰু আহিব যাব যা তুমি দেখি সেইকো নিন্দে না গিয়া কপিল দেৱ কনি কপিল দেৱ নি সিদ্ধু বাজি আমি দেখিছে কালি খেলা আছে আমি দেখাবো দেখাবো আমি শের আছে এই বাংলাদেশ রিক্সার গাড়ি নহয় তো বুঝছো না আৰু কালি বাংলাদেশ যদি জিকে বাংলাদেশ জিকবা পাৰিব জিকবাতো নকৰে যদি বাংলাদেশ হাৰে কি কৰিবা কচোন তুমি লুমি দিঙি ঘৰলৈ যাবা না পাই আমার বাংলাদেশ হারিছে কালি যদি হারে ফালিম কথা থাকিল তোমালোকে অপমান কৰিছে আমি আজি আমি জিকবি আজি চৌকি পেন্টে কৰো এটা বজে দাও নাংগে আমি পৰদিনা খেলা ৰিজাল্ট কালি পাম না পৰদিনা মাতিম আৰু পৰদিনা আহিব লাগিব তই দম আছে যদি আহিবি তই ইণ্ডিয়া আৰু বাংলাদেশৰ খেলা আমি সকলোৱে উপভোগ কৰিম আৰু আমি যিহেতু আমি ইণ্ডিয়াক চাপৰ্ট কৰিম আৰু ইণ্ডিয়াৰ লগত বাংলাদেশে পাত্তা নাপায় সেইটো ফাইনেল কথা বস্তুত মোকে মাৰিছি জ্বলা আমাৰ দুকে মাৰি গেছি